নমস্কাৰ বলো সকলোকে পুনৰবাৰ আপন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আপোনালোকে বাৰু চৰকাৰী ঘৰ লাভ কৰিলেনে? আপোনালোকে জিঅ' টেগিং কৰিছিলে নে নাই কৰা সেইটো কমেন্ট সেকশনত জনাওক। যদি আপোনালোকে জিঅ' টেগিং কৰিছিলে তেন্তে আপোনালোকে কিমান টকা লাভ কৰিব, কেতিয়ালৈ আপোনালোকৰ চৰকাৰী ঘৰ জাৰি কৰা হ'ব, কি কি প্ৰসেস আপোনালোকে কৰিব লাগিব, কেনেকুৱা ধৰণৰ ঘৰ আপোনালোকে বনাব পাৰিব, এই সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত মই A to Z ডিটেইলছত জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাইছো আজিৰ খবৰটোৰ ফালে। খবৰটো দিয়াৰ আগতে আপোনালোক সকলোকে সৰুকৈ এটা ৰিকুৱেষ্ট, যদি খবৰটো চাই ভাল লাগে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব, আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আপোনালোকে বাৰু জিঅ' টেগিং কৰিছিলে নাই সেই সম্পৰ্কে জনাব। আপোনালোকে নিজে কৰিছিলে নে আপোনালোকক জীৱিকা সখীয়ে আহি জিঅ' টেগিং কৰাই দিছিলে সেই সম্পৰ্কেও জনাব। আপোনালোকে জিঅ' টেগিং কৰিলেই যে ঘৰ লাভ কৰিব তেনেকুৱা কথা নহয়। জিঅ' টেগিং মাত্ৰ এটা প্ৰচেছহে আবেদন কৰাৰ। জিঅ' টেগিঙত এপ্ৰুভ হ'লে আপোনালোকৰ এটা অন্য প্ৰচেছ হ'ব, আৰু সেই প্ৰচেছটোৰ পাছতহে আপোনালোকে চৰকাৰী ঘৰ লাভ কৰিব। তো সেই প্ৰচেছটোনো কি, সেই প্ৰচেছটো একেবাৰে শেষৰ ফালে আপোনালোকক জনাম। প্ৰথমে জনাই লওঁ যে আপোনালোকক এইবাৰ প্ৰায় 5টাকৈ জোনত বিভক্ত কৰি দিছে। জিঅ' টেগিঙৰ ঘৰসমূহৰ বাবে 5টাকৈ জোনত বিভক্ত কৰি দিছে, আৰু 5টা জোনতে বেলেগ বেলেগ ষ্টাইলৰ ঘৰসমূহ প্ৰদান কৰা হ'ব। 5টা জোনতে বেলেগ বেলেগ ষ্টাইলৰ ঘৰসমূহ প্ৰদান কৰিব, আৰু সেই মৰ্মে আপোনালোকে ঘৰবিলাক বনাব পাৰিব। আগৰ নিচিনা নহয় একেটা ষ্টাইলতে ঘৰবিলাক বনোৱা, এইবাৰ অকণমান ডিফাৰেণ্ট ষ্টাইলত আপোনালোকে ঘৰ বনাব পাৰিব। আপোনালোকক 5টা জোনত বিভক্ত কৰি দিছে। এতিয়া আপোনালোকে চাওক, এয়া সৰ্বমুঠ আপোনালোকে 6টা ষ্টাইলত ঘৰ বনাব পাৰিব। S01, S02, S03, S04, S05 আৰু S06, এই 6টা ষ্টাইলত আপোনালোকে ঘৰসমূহ বনাব পাৰিব। যেনেকৈ জোন A, B, C, D, E আৰু C 5টা জোনত ভাগ কৰিছে, আৰু সৰ্বমুঠ 6টা ষ্টাইলত আপোনালোকে ঘৰসমূহ বনাব পাৰিব। কাৰণ আমাৰ অসমত বিভিন্ন জনজাতীয় লোক থাকে, গতিকে প্ৰত্যেকৰে ঘৰৰ ষ্টাইলবিলাক অকণমান বেলেগ বেলেগ হয়। আপোনালোকে চাওক, মিচিংসকলৰ ঘৰৰ ষ্টাইলটো বেলেগ, দেউৰীসকলৰ ঘৰৰ ষ্টাইলটো অকণমান বেলেগ, আদিবাসীসকলৰ ঘৰৰ ষ্টাইলটো অকণমান বেলেগ, গতিকে বড়োসকলৰ ঘৰৰ ষ্টাইলটো অকণমান বেলেগ। তো প্ৰত্যেকে নিজৰ নিজৰ ষ্টাইলত ঘৰ বনাবৰ কাৰণে এইবাৰ 6টাকৈ আৰ্হি প্ৰস্তুত কৰি উলিয়াইছে অসম চৰকাৰৰ ফালৰ পৰা। তো আপোনালোকে প্ৰায় 6টা ষ্টাইলত ঘৰসমূহ বনাব পাৰিব। এতিয়া কেতিয়ালৈ সোমাব আপোনালোকৰ এই পইচাসমূহ? এতিয়া যিসকলে অলৰেডি পইচা পাই আছে, মানে আপোনালোকে আপোনালোকৰ গাঁওখনত চাওকচোন, কিছুমান লোকে ঘৰ ইতিমধ্যে বনাই আছে। তো তেওঁলোকৰ ঘৰবিলাক কমপ্লিট হোৱাৰ পাছতেই, তেওঁলোকৰ তৃতীয়টো কিস্তি সোমাই যোৱাৰ কিছুদিন পাছতেই আপোনালোকে পইচাসমূহ লাভ কৰিব। তো আপোনালোকে মোৰ বোধেৰে এই নৱেম্বৰ ডিচেম্বৰ মাহতেই চৰকাৰী ঘৰৰ পইচা লাভ কৰিব পাৰে। এতিয়ালৈকে জিঅ' টেগ কৰা মানুহবিলাকৰ তালিকাসমূহ ওলোৱা নাই, কিন্তু তালিকাসমূহ ওলাবহে। কিন্তু আপোনালোকে আশা কৰিব পাৰে নৱেম্বৰ ডিচেম্বৰ মাহত চৰকাৰী ঘৰৰ পইচাসমূহ পাব বুলি। এতিয়া আশা কিয় কৰিব পাৰে, এইটোতো ডাঙৰ কথা। আশা এইকাৰণে কৰিব পাৰে কাৰণ 26ৰ বিধানসভা নিৰ্বাচন আহি আছে। 26ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বেই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কেইবালাখো চৰকাৰী ঘৰ প্ৰদান কৰিম বুলি কৈছিলে। গতিকে তেনে ক্ষেত্ৰত আপোনালোকে বিধানসভা নিৰ্বাচনৰ পূৰ্বেই হয়তো চৰকাৰী ঘৰ লাভ কৰিব পাৰে। চৰকাৰী ঘৰৰ পইচা 3টা কিস্তিত সোমায়। প্ৰথমটো কিস্তি সোমায় তলৰ ফাউণ্ডেশ্যন তৰিবৰ কাৰণে, দ্বিতীয়টো কিস্তি সোমায় আপোনাৰ হাফ ৱাললৈকে, প্ৰথমটো লিণ্টাৰলৈকে দ্বিতীয়টো কিস্তিৰ পইচা সোমায়, আৰু তৃতীয়টো কিস্তি সোমায় টিংপাত লগাই মেলি আগফালে প্লাষ্টাৰ কৰিবৰ কাৰণে। তো 3টা কিস্তিত আপোনালোকৰ পইচা সোমায়। গতিকে আপোনালোকে নৱেম্বৰ ডিচেম্বৰ মাহতে পইচা লাভ কৰিব পাৰে, আৰু খুব সোনকালে চৰকাৰী ঘৰৰ তালিকাও আপোনালোকৰ কাৰণে জাৰি কৰিব পাৰে। মানে জিঅ' টেগিঙৰ ঘৰৰ তালিকা খুব সোনকালে আপোনালোকৰ জাৰি কৰিব পাৰে। কিমান টকা লাভ কৰিব? সৰ্বমুঠ 1,50,000 মান টকা লাভ কৰে। 1,30,000 মান টকা ডাইৰেক্টলি আপোনালোকৰ একাউণ্টত ভৰাই দিয়ে, আৰু 20,000 মান টকা আপোনালোকৰ জব কাৰ্ডৰ জৰিয়তে সোমায়। 1,50,000 মান সৰ্বমুঠ টকা সোমায়, আৰু তাৰ পাছত আপোনালোকে লেট্ৰিন লাভ কৰে যদি লেট্ৰিন নাথাকে। তাৰ পাছতে আপোনালোকৰ যদি কাৰেণ্ট ঘৰত নাথাকে কাৰেণ্ট লাভ কৰে। উজ্জ্বলা আঁচনিৰ গেছৰ ব্যৱস্থা কৰি দিয়ে। মানে চৰকাৰী আঁচনিৰ প্ৰায়খিনি সুবিধা আপোনালোকক দিয়ে যদিহে চৰকাৰী ঘৰ আপোনালোকে লাভ কৰে। আৰু এইবাৰ জিঅ' টেগিঙত ক'লোৱে আপোনালোকক 6টাকৈ ষ্টাইল হ'ব, 5টা জোনত ভাগ কৰিছে, 5টা জোনতে বেলেগ বেলেগ ষ্টাইলৰ ঘৰসমূহ এইবাৰ প্ৰদান কৰিব বুলি জনাইছে।
এতিয়া আপোনালোকক জনাও যে একেবাৰে শেষৰটো প্ৰচেছ কোনটো প্ৰচেছ কৰিলেহে আপোনালোকে চৰকাৰী ঘৰ লাভ কৰিব এতিয়া আপোনালোকে জিঅ'টেক কৰিলে যেনিবা সাপোজ ধৰি লওক আপোনালোকে নিজেই কৰিলে বা আপোনালোকক কোনোবা জীৱিকা সখীয়ে আহি জিঅ'টেক কৰি দিলে জিঅ'টেক কৰিলে ধৰি লওক জিঅ'টেক কৰিলে বুলি আপোনালোকে ঘৰ নাপাব আপোনালোকৰ ইকেৱাইচি কৰিবৰ কাৰণে মানুহ আহিব এইটো ক'ৰ পৰা আহিব এই সম্পৰ্কে আপোনালোকক ক'ব নোৱাৰিম কিন্তু মানুহ আহিব আপোনালোকৰ ইকেৱাইচি কৰিবৰ কাৰণে আমাৰ ইয়াতে কিছু লোকৰ ইকেৱাইচি ইতিমধ্যে কৰি গৈছে আপোনালোকৰ ইকেৱাইচি কৰিব ইকেৱাইচি কৰাৰ পাছত কেৱাইচি আপডেট হ'লেহে আপোনালোকে চৰকাৰী ঘৰ লাভ কৰিব মানে পইচা লাভ কৰিব নহলেনো কি আৰু কোনোবাই এপ্লাই কৰিলেহেঁতেন দি দিলেহেঁতেন হয় নে নহয় ধনীও এপ্লাই কৰিলেহেঁতেন দি দিলেহেঁতেন দুখীয়াও এপ্লাই কৰিলেহেঁতেন দি দিলেহেঁতেন তো কিবা এটাতো ভেৰিফাই হ'ব লাগিব ন আৰু সেই ভেৰিফাই প্ৰচেছটো নোহোৱাকৈ কেনেকৈ চৰকাৰী ঘৰ দিব তো ভেৰিফাই প্ৰচেছটো হ'ব ভেৰিফাই প্ৰচেছটো হোৱাৰ পাছতহে আপোনালোকে চৰকাৰী ঘৰ লাভ কৰিব এক বিশেষ পৰ্টেলৰ জৰিয়তে আপোনালোকৰ কেৱাইচি আপডেট কৰা হ'ব আৰু সেই কেৱাইচি আপডেট কৰাৰ পাছতহে আপোনালোকে চৰকাৰী ঘৰ লাভ কৰিব তো আপোনালোকে জিঅ'টেক কৰিলে বুলি চৰকাৰী ঘৰ যে লাভ কৰিব সেইটো কিন্তু নাভাবিব তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিঅ'ত জনাবলগীয়া সৰু এটা ইনফৰমেশ্যন ইমানে আছিলে জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা লগ কৰাৰ বিদায় মাগিছোঁ ধন্যবাদ জয় অসম